আমি যোৱা 31 বছৰৰ পৰা দেৱগ্ৰাম ৰাজহুৱা দুৰ্গা উৎসৱ আপোনাৰ দুৰ্গা পূজা আয়োজন কৰি আহিছোঁ আৰু বিগত কেইবছৰৰ পৰা আমি ৰাইজক বৰ ধুনীয়াকৈ কিবা এটা দিবলৈ যত্ন কৰিছোঁ আৰু এবাৰ আমাৰ থিমটো হ'ল কেদাৰনাথ ধাম। যিহেতু সকলোৱে গম পায় সনাতন ধৰ্মত কেদাৰনাথ এটা 4 ধামৰ ভিতৰত সবতকৈ ডাঙৰ তীৰ্থস্থলী আৰু বহুত মানুহে কিবা অভাৱৰ কাৰণে আপোনাৰ কেদাৰনাথ দৰ্শন কৰিবলৈ যাব নোৱাৰে, কিন্তু মাৰ ওপৰত আস্থা হ'লে বা শিৱৰ ওপৰত আস্থা হ'লে ইয়াতো যি আস্থা আছে সেইটো সিহঁতৰ মনোকামনা পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। আমি আশা কৰিছোঁ যোৱা কেইবছৰৰ দৰে এইবছৰো আমাৰ লাখ লাখ মানুহ ইয়াত আহক আৰু দেৱী মাৰ দৰ্শন কৰক। আমি যোৱা 31 বছৰৰ পৰা দেৱগ্ৰাম ৰাজহুৱা দুৰ্গা উৎসৱ আপোনাৰ দুৰ্গা পূজা আয়োজন কৰি আহিছোঁ আৰু বিগত কেইবছৰৰ পৰা আমি ৰাইজক বৰ ধুনীয়াকৈ কিবা এটা দিবলৈ যত্ন কৰিছোঁ আৰু এবাৰ আমাৰ থিমটো হ'ল কেদাৰনাথ ধাম। যিহেতু সকলোৱে গম পায় সনাতন ধৰ্মত কেদাৰনাথ এটা 4 ধামৰ ভিতৰত সবতকৈ ডাঙৰ তীৰ্থস্থলী আৰু বহুত মানুহে কিবা অভাৱৰ কাৰণে আপোনাৰ কেদাৰনাথ দৰ্শন কৰিবলৈ যাব নোৱাৰে, কিন্তু মাৰ ওপৰত আস্থা হ'লে বা শিৱৰ ওপৰত আস্থা হ'লে ইয়াতো যি আস্থা আছে সেইটো সিহঁতৰ মনোকামনা পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। আমি আশা কৰিছোঁ যোৱা কেইবছৰৰ দৰে এইবছৰো আমাৰ লাখ লাখ মানুহ ইয়াত আহক আৰু দেৱী মাৰ দৰ্শন কৰক। আমি যোৱা 31 বছৰৰ পৰা দেৱগ্ৰাম ৰাজহুৱা দুৰ্গা উৎসৱ আপোনাৰ দুৰ্গা পূজা আয়োজন কৰি আহিছোঁ আৰু বিগত কেইবছৰৰ পৰা আমি ৰাইজক বৰ ধুনীয়াকৈ কিবা এটা দিবলৈ যত্ন কৰিছোঁ আৰু এবাৰ আমাৰ থিমটো হ'ল কেদাৰনাথ ধাম। যিহেতু সকলোৱে গম পায় সনাতন ধৰ্মত কেদাৰনাথ এটা 4 ধামৰ ভিতৰত সবতকৈ ডাঙৰ তীৰ্থস্থলী আৰু বহুত মানুহে কিবা অভাৱৰ কাৰণে আপোনাৰ কেদাৰনাথ দৰ্শন কৰিবলৈ যাব নোৱাৰে, কিন্তু মাৰ ওপৰত আস্থা হ'লে বা শিৱৰ ওপৰত আস্থা হ'লে ইয়াতো যি আস্থা আছে সেইটো সিহঁতৰ মনোকামনা পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। আমি আশা কৰিছোঁ যোৱা কেইবছৰৰ দৰে এইবছৰো আমাৰ লাখ লাখ মানুহ ইয়াত আহক আৰু দেৱী মাৰ দৰ্শন কৰক। আমি যোৱা 31 বছৰৰ পৰা দেৱগ্ৰাম ৰাজহুৱা দুৰ্গা উৎসৱ আপোনাৰ দুৰ্গা পূজা আয়োজন কৰি আহিছোঁ আৰু বিগত কেইবছৰৰ পৰা আমি ৰাইজক বৰ ধুনীয়াকৈ কিবা এটা দিবলৈ যত্ন কৰিছোঁ আৰু এবাৰ আমাৰ থিমটো হ'ল কেদাৰনাথ ধাম। যিহেতু সকলোৱে গম পায় সনাতন ধৰ্মত কেদাৰনাথ এটা 4 ধামৰ ভিতৰত সবতকৈ ডাঙৰ তীৰ্থস্থলী আৰু বহুত মানুহে কিবা অভাৱৰ কাৰণে আপোনাৰ কেদাৰনাথ দৰ্শন কৰিবলৈ যাব নোৱাৰে, কিন্তু মাৰ ওপৰত আস্থা হ'লে বা শিৱৰ ওপৰত আস্থা হ'লে ইয়াতো যি আস্থা আছে সেইটো সিহঁতৰ মনোকামনা পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। আমি আশা কৰিছোঁ যোৱা কেইবছৰৰ দৰে এইবছৰো আমাৰ লাখ লাখ মানুহ ইয়াত আহক আৰু দেৱী মাৰ দৰ্শন কৰক।